নমস্কাৰ গৌতম চাইলৈ স্বাগতম জনাইছোঁ আৰু আজি মই ওলাইছোঁ নামচাইন 7 km বুলি সকলোৱে কৈ থাকে সময় পাইছোঁ গতিকে ওলাইছোঁ আৰু লগত যাব আৰু দুটা পৰিয়াল আৰু মই এক কথাত ক'বলৈ গ'লে চালক হিচাপে মই যাব লাগিব কাৰণ মই অকলে ওলাইছোঁ আৰু মই চালক হিচাপে যাম কিন্তু আপোনালোকক দেখুৱাম নামচাই 7 kmত বৰষুণৰ মাজতো কেনেধৰণৰ পৰিৱেশ আৰু প্ৰকৃত যিটো খবৰ আচলতে অত্যাধিক খবৰ নহয় যিটো বাস্তৱ যেনেধৰণৰ পৰিৱেশ সকলো খবৰ বাবে ইতিমধ্যে সাজি কাচি ওলাইছোঁ নামচাই 7 kmলৈ সেয়েহে অলপ সাজি কাচি উলিয়ালোঁ অলপ চুলিখিনিৰ আজিকালি ষ্টাইল অলপ বেলেগ কৰি দিছোঁ কিয়নো নিদিম মানুহৰ মনবোৰ দেখোন সলনি হৈ থাকে সেইবাবে নিজৰ লুকটো অকণমান সলনি কৰি দিছোঁ আনে যি দেখে নাজানো মই কিন্তু নিজকে এনেদৰে চেঞ্জ কৰি থাকোঁ নিজৰ লুকসমূহ ইয়াৰ পিছতে এনেদৰে এইটো মোৰ অতি লাগতিয়াল বেগটো লৈ ল'লোঁ এই বেগটোৰ ভিতৰতে মোৰ লাগতিয়াল সকলোখিনি আছে যিহেতু সংবাদ জগতৰ লগত জড়িত গতিকেলৈ ইয়াতে লঘুৰ পৰা আৰম্ভ কৰি মাইকিনৰ সকলো বস্তু আছে ৰবৰ এইকেইটা হ'ল গোলনেমুকেইটা দোকান লৈছোঁ ৰাস্তাত খাদ্য খাব লাগিব আৰু গোলনেমুৰ টেষ্টে সুকীয়া যি গোলনেমু খাইছে সি নিশ্চয় বুজি পাইছে এইডাল হ'ল ষ্টেণ্ড এই ষ্টেণ্ডডাল মই ব্যৱহাৰ কৰিম কেমেৰা শ্বুটিঙৰ ক্ষেত্ৰত আৰু এই বেগটো দেখিছেই ন তাত আৰু কি থাকিব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছেই এই বেগটোত থাকিব মোৰ যাৱতীয় যিসমূহ কাপোৰ কানি আৰু সেই কাপোৰ কানিসমূহ মই ভৰাই লৈছোঁ সুন্দৰভাৱে তাতে ভৰাই মই আৰু লগতে এইটো আটাইতকৈ আকৰ্ষণীয় জলকীয়া আৰু আম টেঙাৰ আচাৰ এই জলকীয়াৰ সোৱাদ যি পাব সি কিন্তু কেতিয়াও নেৰে যি জলকীয়া সোৱাদ পাইছে সি নিশ্চয় জানে সি কেতিয়াও এনেধৰণৰ সোৱাদসমূহ নেৰে এনেদৰে সাজি কাচি ওলালোঁ নামচাই 7 km টুংটাঙৰ চাবৰ বাবে ইয়াৰ পিছতেই নিজৰ যি সাজযোৰ পিন্ধি ল'লোঁ জোতা মোজা আৰু হাফ পেণ্ট যেন মই একেবাৰে মেনেজাৰহে আৰু এনেদৰে ওলাই লোৱাৰ পিছতেই গাড়ীত মোৰ সামগ্ৰীখিনি ৰাখি ল'লোঁ মই পূৰ্বতে কৈছোঁ যে মোৰ ছেকেণ্ড ঘৰ ৰঙা কুলাৰ ছুইফ্ট গাড়ীটি এনেদৰে সকলো থৈ মই যাত্ৰা আৰম্ভ কৰিম অৰুণাচল প্ৰদেশৰ নামচাইলৈ কিনকিনীয়া বৰষুণ দিছে সেয়েহে বৰষুণৰ মাজতেই পুৱাই যাত্ৰা হ'ব আমাৰ নামচাই 7 km এণ্ড টুং টাৱাৰ এয়া যাত্ৰা আৰম্ভ সঁচাই বৰষুণ যাক যথেষ্টই আহিছে আৰু মোৰ লগত ভাইটি নৱদীপ বৰুৱাৰ লগতে তেওঁৰ পৰিবাৰ আৰু ভাইটি বাবুৰ লগতে তেওঁৰ পৰিবাৰো যাব মই কৈছোঁৱে নহয় নিজকে চালক হিচাপে মই সাজি কাচি ওলাইছোঁ আৰু তেওঁলোকৰ লগতে যি পাৰোঁ অকণমান সুবিধা পালে মনোৰঞ্জন লোৱা হ'ব আৰু এনেদৰে গৈ আছোঁ আমি 7 kmলৈ ডিগবৈ বনাঞ্চল পালোঁ ডিগবৈ গভীৰ বনাঞ্চলৰ মাজে মাজে আমাৰ গাড়ীৰ যাত্ৰা আৰম্ভ এয়া গৈ আছোঁ কিনকিনীয়া বৰষুণ বনাঞ্চলৰ মাজে মাজে গৈ তিনিচুকীয়া হৈ আমি পামগৈ 7 km ৰিজৰ্ট এয়া আমি এনেদৰে গৈ আছোঁ আৰু এয়া কিছু যোৱাৰ পিছতেই আমি নামচাইত সোমোৱাৰ পিছত এয়া ঘৰতে বনাই নিয়া ব্ৰইলাৰ মাংস ৰুটি আৰু ভাত সজাই ৰখাত ব্যস্ত হৈ পৰিছে বাবুৰ লগতে পৰশমণি নৱদীপ সকলোৱে মিলিজুলি এনেদৰেই আমি এসাঁজ ভোক লগাৰ বাবে খোৱাৰ প্ৰস্তুতি চলালোঁ মই পিছে ৰুটিত বৰ সন্তুষ্ট নহয় সেয়েহে মই ভাত লৈ ল'লোঁ ভাত লৈ সুন্দৰভাৱে খাই বৈ উঠি বোলো পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম 7 kmলৈ এতিয়া 7 kmত বা কি বা হয় সেইখিনি আপোনালোকক জনামেই দিয়কচোন এনেদৰে খাই বৈ উঠি আমি যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰায় কিছু সময় আৰু এয়া ভাত মই দেখুৱাই দিছোঁ আপোনাক যিহেতু মই ৰুটি নাখাওঁ গতিকে ভাত খাই মোৰ যাত্ৰা আৰম্ভ হ'ব আৰু ইহঁতে সকলোৱে ৰুটি আৰু মাংস খাবলৈ আৰম্ভ কৰিলেই ৰ'ব ময়ো খাই লওঁ দিয়ক খাই লোৱাৰ পিছত আপোনালোকক বাকীখিনি কৈ আছোঁ ৰুটি মাংস ভাত এনেদৰে খাই আমাৰ কিছু সময়ৰ পিছতেই যাত্ৰা পুনৰ আৰম্ভ 7 kmলৈ 7 kmত পাইগৈহে দেখিলোঁ যে ধাৰাসাৰ বৰষুণ যাৰ বাবে সকলো ৰিজৰ্টে বন্ধ হৈ পৰিল মন সেমেকি গ'ল তথাপিও সেউজীয়া পৰিৱেশটো উপভোগ কৰি আহিলোঁ 7 km যে বন্ধ টুংটাও যে বন্ধ মুঠৰ ওপৰত নামচাই আকৰ্ষণীয় সকলো ৰেষ্টুৰেণ্টেই ৰিজৰ্টেই বন্ধ হৈ আছে সেইবাবে আপোনালোকেও কিন্তু খবৰ নকৰাকৈ নাযাব নহ'লে গাঁঠিৰ ধন ভাঙি তাত গৈ আপোনালোকে একোৱেই দেখিবলৈ নাপাব গতিকেলৈ এই ভিডিঅ'টো আপোনালোকৰ বাবে এইবাবেই প্ৰস্তুত কৰিলোঁ বৰ্তমান নামচাই সকলো ৰিজৰ্ট বন্ধ হৈ আছে গতিকে আপোনালোকে খবৰ নকৰাকৈ কিন্তু নামচাইলৈ নাযাব দেই যদি খবৰ নকৰাকৈ যায় তেতিয়াহ'লে আমাৰ দৰেই গতি হ'ব গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে এইটো কাৰণে আগবঢ়াইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ' যাতে আপোনালোকে গৈ তাত মন সেমেকাই গাঁঠি ধন খৰচ কৰি উভতি আহিব লগা নহয় গতিকে ভিডিঅ'টো ইমানতে বাই সামৰিছোঁ পুনৰ আন এটি ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম যদি ভিডিঅ'টো পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ এণ্ড পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব বাই